হৈছে বাংলাদেশৰ এখন আদালতে 6 মাহৰ কাৰাদণ্ডেৰে দণ্ডিত কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনাক 2024 চনৰ 5 আগষ্টৰ পৰা দেশান্তৰিত হোৱা শেখ হাসিনাই বৰ্তমান ৰাজনৈতিক আশ্ৰয় গ্ৰহণ কৰি আছে ভাৰতত আৰু ভাৰতত ৰাজনৈতিক আশ্ৰয় গ্ৰহণ কৰি থকা শেখ হাসিনা আজি পলাতক অৱস্থাত থকাৰ 11 মাহ হ'ল 2024 চনৰ 5 আগষ্টত তেওঁ দেশান্তৰিত হৈছিল ভাৰতলৈ পলাই আহিছিল ভাৰতত ৰাজনৈতিক আশ্ৰয় গ্ৰহণ কৰিছিল আৰু এই 11 মহীয়া সময়ছোৱাত প্ৰথমবাৰৰ বাবে একপক্ষীয়ভাৱে আদালতত দোষী সাব্যস্ত কৰি শাস্তি ঘোষণা কৰিছে বাংলাদেশৰ এখন আদালতে য'ত 6 মাহৰ কাৰাদণ্ডেৰে দণ্ডিত কৰা হৈছে শেখ হাসিনাক নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত লৈ আহিছো বাংলাদেশৰ শেহতীয়া এই খবৰ য'ত নেকি প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনাক এইবাৰ 6 মাহৰ কাৰাদণ্ডেৰে দণ্ডিত কৰা হৈছে বাংলাদেশৰ এখন আদালতে ইন্টাৰনেশ্যনেল ক্ৰাইমছ ট্ৰিবিউনেলে এই ৰায় শাস্তিৰ এই ৰায় ঘোষণা কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনাৰ বিৰুদ্ধে আছে কেইবাটাও গোচৰ গণহত্যাত জড়িত থকাৰ কেইবাটাও গোচৰ ৰুজু কৰা হৈছিল শেখ হাসিনাৰ বিৰুদ্ধে ছাত্ৰ বিদ্ৰোহ চৰকাৰী চাকৰিত শহীদৰ পৰিয়ালক 30% যি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল আৰু তাৰে প্ৰতিবাদত জ্বলি উঠিছিল বাংলাদেশ ছাত্ৰ বিদ্ৰোহে যি আন্দোলনৰ ৰূপ লৈছিল সেই আন্দোলনত সাধাৰণ জনতা জপিয়াই পৰিছিল আৰু সাধাৰণ জনতাৰ আন্দোলনত হেওমানি ছাত্ৰ আন্দোলনত হেওমানি দেশান্তৰিত হ'বলৈ বাধ্য হ'বলগীয়া হৈছিল শেখ হাসিনা আৰু তাৰ পিছতে নোবেল বঁটা বিজয়ী মোহাম্মদ ইউনুছৰ নেতৃত্বত এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হ'ল বাংলাদেশত আৰু সেই অন্তৱৰ্তীকালীন চৰকাৰখনে শেখ হাসিনাৰ বিৰুদ্ধে এটাৰ পিছত আনটো প্ৰায় 15টাকৈ গোচৰ ৰুজু কৰিছে গণহত্যাৰ অভিযোগ আছে শেখ হাসিনাৰ বিৰুদ্ধে শেখ হাসিনাৰ এটা ভাইৰেল হোৱা অডিঅ' ক্লিপ আৰু সেই অডিঅ' ক্লিপটোত শেখ হাসিনাই উল্লেখ কৰিছিল যে মই 222 গৰাকী লোকক হত্যা কৰাৰ মোৰ অনুজ্ঞাপত্ৰ আছে 222 গৰাকী লোকক হত্যা কৰাৰ অনুজ্ঞাপত্ৰ লাভ কৰাৰ কথা সেই অডিঅ' ক্লিপিংটোত ভাইৰেল হৈছিল ইতিমধ্যে সিআইডিৰ জৰিয়তে সেই অডিঅ' ক্লিপ পৰীক্ষা নিৰীক্ষা কৰা হয় সেই কথোপকথন শেখ হাসিনাৰ বুলি নিশ্চিত কৰা হয় হিয়া কোনো এআই জেনেৰেটেড অডিঅ' ক্লিপিং নহয় বুলি ইতিমধ্যে স্পষ্টকৈ কোৱা হৈছে আৰু এই সমূহ তথ্যৰ প্ৰমাণৰ ভিত্তিত আদালতে আন্তৰ্জাতিক অপৰাধ ন্যায়াধিকৰণে শেখ হাসিনাক 6 মাহৰ কাৰাদণ্ডেৰে দণ্ডিত কৰা বিষয়টোৱে এই মুহূৰ্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বাংলাদেশত বহুবাৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাসিনাক ভাৰতক বাংলাদেশক গতাই দিবলৈ দাবী জনাই আহিছে মোহাম্মদ ইউনুছৰ পৰা আৰম্ভ কৰি বাংলাদেশ চৰকাৰে বহুবাৰ ভাৰতৰ ওচৰত দাবী জনাইছে যে গোচৰ ৰুজু হৈ আছে বিচাৰ প্ৰক্ৰিয়াৰ বাবে শেখ হাসিনাক বাংলাদেশৰ হাতত প্ৰত্যৰ্পণৰ বাবে ভাৰতক দাবী জনাই আহিছিল আৰু তাৰ পিছত এয়া একপক্ষীয়ভাৱে এই 11 মহীয়া পলাতক অৱস্থাত থকাৰ সময়ত প্ৰথমবাৰৰ বাবে এখন আদালতে শেখ হাসিনাৰ বিৰুদ্ধে এই শাস্তিৰ ৰায় ঘোষণা কৰা বিষয়টোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে ন্যায়াধীশ মোহাম্মদ গোলাম মৰ্তুজা মজুমদাৰৰ বিচাৰপীঠে এই শাস্তি ঘোষণা কৰে ন্যায়াধীশ মোহাম্মদ গোলাম মৰ্তুজা মজুমদাৰৰ নেতৃত্বৰ বিচাৰপীঠে এই তিনিজনীয়া বিচাৰপীঠে এই শাস্তিৰ ম্যাদ ঘোষণা কৰিছে পলাতক প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক গ্ৰেপ্তাৰ বা তেওঁ আত্মসমৰ্পণ কৰাৰ পৰাই এই শাস্তিৰ যি ৰায় সেয়া কাৰ্যকৰী হ'ব বুলি কোৱা হৈছে আদালতৰ ৰায়ত যদি আত্মসমৰ্পণ কৰে বা গ্ৰেপ্তাৰ কৰা হয় শেখ হাসিনাক তেতিয়াৰ পৰাই কাৰ্যকৰী কৰা হ'ব আদালতৰ এই শাস্তিৰ ৰায় দেশ এৰি ভাৰতলৈ পলায়ন কৰিছিল আমি সেয়া সকলোৱে অৱগত 2024 চনৰ 5 আগষ্ট য'ত নেকি আদালতত চলা বিচাৰৰ ৰায়ত উপস্থিত থাকিবৰ বাবে বহুবাৰ ভাৰতৰ ওচৰত দাবী জনাই আহিছিল যে প্ৰত্যৰ্পণ কৰিব লাগে শেখ হাসিনাক লগতে প্ৰধানমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে এই শাস্তি ঘোষণা কৰাৰ পিছতে দেশখনত তীব্ৰ প্ৰতিক্ৰিয়া এই মুহূৰ্তত সৃষ্টি হৈছে প্ৰায় 15টাকৈ গোচৰ আমি পুনৰ জনাইছো প্ৰায় 15টাকৈ গোচৰ ৰুজু কৰা হৈছে যিসময়ত ছাত্ৰ বিক্ষোভ হৈছিল গণবিক্ষোভৰ ৰূপ লৈছিল ছাত্ৰ বিদ্ৰোহে আৰু সেই গণবিক্ষোভত প্ৰায় 1400 লোকে প্ৰাণ হেৰুৱাইছিল 1400 লোকে প্ৰাণ হেৰুৱাইছিল ছাত্ৰ বিদ্ৰোহ এনে পৰ্যায় পাইছিল গৈ যে 1400 লোকে ছাত্ৰসহ 1400 লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাত অৱশেষত পৰিস্থিতি চৰম বিপৰ্যয়ৰ দিশলৈ গতি কৰা পৰিলক্ষিত হ'ল আৰু জনতাৰ যি উত্তাল আন্দোলন সেই জনতাৰ উত্তাল আন্দোলনত হেও মানি
দেশান্তৰিত হ'বলৈ বাধ্য হ'বলগীয়া হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাই আৰু তাৰ পিছত যেনেকুৱা এটা বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল গণভৱন লণ্ডভণ্ড কৰা হৈছিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰী বাসভৱনত প্ৰৱেশ কৰি যি ধ্বংসযজ্ঞ চলাইছিল চুৰি ডকাইতিত লিপ্ত হৈছিল সেই বিভীষিকাময় এটা দৃশ্য লগতে বাংলাদেশৰ সকলো ৰাজহুৱা স্থানত যি ধ্বংসযজ্ঞ চলাইছিল শেখ মুজিবুৰ ৰহমানৰ প্ৰতিমূৰ্তি ভাঙি চূৰ্ণ বিচূৰ্ণ কৰাৰ পৰা আৰম্ভ কৰি সমগ্ৰ বাংলাদেশৰ ৰাজনৈতিক পৰিস্থিতিয়ে যেন সলনি হৈ পৰিছিল যি বাংলাদেশে স্বাধীনতা লাভ কৰিছিল সেই স্বাধীনতাৰ জনকক ভৰিৰে মোহাৰি চূড়ান্ত অপমান কৰি প্ৰতিমূৰ্তি ভাঙি চুৰমাৰ কৰি যেন সমগ্ৰ পৰিস্থিতিয়ে সলনি কৰি পেলাইছিল তাতে আকৌ মোহাম্মদ ইউনুছৰ নেতৃত্বত কেতবোৰ হঠকাৰী সিদ্ধান্ত এই প্ৰক্ৰিয়াক লৈ এই ধৰণৰ এটা কাণ্ডক লৈ ভাৰতৰ সৈতে সম্পৰ্ক তিক্ততাপূৰ্ণ হৈ উঠিল ভাৰতৰ সৈতে এটা বৰ্তমান অতি তিক্ততাপূৰ্ণ সম্পৰ্ক বাংলাদেশৰ মোহাম্মদ ইউনুছ নেতৃত্বাধীন এই অন্তৰ্বৰ্তীকালীন চৰকাৰখনৰ সময়ছোৱাত মুঠৰ ওপৰত সামাজিক ৰাজনৈতিক অৰ্থনৈতিক সকলো দিশতে পৰিৱৰ্তন আহিছে বাংলাদেশত আৰু তেনে সময়তে এইবাৰ এটা ভয়াবহ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যেহেতু শেখ হাছিনাই ভাৰতলৈ পলায়ন কৰিবলৈ বাধ্য হৈছিল গতিকে সেই ছাত্ৰ আন্দোলনক কেন্দ্ৰ কৰি দেশখনত বিগত বৰ্ষত 1400 লোকৰ প্ৰাণহানি হোৱা বিষয়টোত শেখ হাছিনাক হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগ উত্থাপন কৰি শেখ হাছিনাক বাৰে বাৰে সমন দিয়া হৈছিল আৰু বাৰে বাৰে আদালত অৱমাননা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল শেখ হাছিনাৰ বিৰুদ্ধে আদালত অৱমাননা কৰাৰ গোচৰ ৰুজু কৰা হৈছিল আৰু সেই গোচৰতে আন্তৰ্জাতিক অপৰাধ ন্যায়াধিকৰণে ইণ্টাৰনেশ্যনেল ক্ৰাইমছ ট্ৰিবিউনেলে এই ৰায় প্ৰদান কৰিছে শেখ হাছিনাৰ বিৰুদ্ধে য'ত নেকি আমি পুনৰ জনাইছো 11 মহীয়া এই কালছোৱাত পলাতক হৈ থকাৰ এই 11 মহীয়া কালছোৱাত শেখ হাছিনাৰ বিৰুদ্ধে এয়া হৈছে প্ৰথমটো 6 মহীয়া কাৰাদণ্ড তদন্তৰ ৰায় ঘোষণা আদালতৰ ইতিমধ্যে আমি এটা ভাইৰেল হোৱা ফোন কলৰ কথা উল্লেখ কৰিছো এই ফোন কলটোৱে যথেষ্টখিনি তাৎপৰ্য বহন কৰিছে য'ত নেকি শেখ হাছিনাই হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত প্ৰায় 15টাকৈ গোচৰ ৰুজু কৰা হৈছে আৰু বিশেষকৈ 226 জন লোকক হত্যা কৰাৰ অনুজ্ঞাপত্ৰ পাইছো বুলি এটা কথোপকথন আছিল শেখ হাছিনাৰ আৰু সেই অডিঅ' ক্লিপটোত শেখ হাছিনাৰ কণ্ঠস্বৰ লগতে শাকিল আকন্দ বুলবুলৰ বক্তব্য বা কণ্ঠস্বৰ বুলি অভিযোগ উত্থাপন কৰা হৈছিল আৰু সিআইডিয়ে সেই তন্নতন্নকৈ পৰীক্ষা কৰিছিল অডিঅ' ক্লিপিংটোৰ পৰীক্ষা কৰাৰ পিছত নিশ্চিত হৈছিল যে হিয়া শেখ হাছিনা আৰু লগতে শাকিল আকন্দৰ হিয়া কণ্ঠস্বৰ হিয়া নিশ্চিত হৈছে কোনো ধৰণৰ এআই জেনেৰেটেড হিয়া কণ্ঠস্বৰ নহয় বা কোনো ধৰণৰ মেকিং নাছিল সেই অডিঅ' ক্লিপিংটোত ভাইৰেল হোৱা অডিঅ' ক্লিপিংটোত আৰু তাৰে আলমত আন্তৰ্জাতিক অপৰাধ ন্যায়াধিকৰণে গোচৰ ৰুজু কৰি তিনিজনীয়া বিচাৰপীঠে শাস্তিৰ ৰায় ঘোষণা কৰিছে 6 মাহৰ কাৰাদণ্ডেৰে দণ্ডিত কৰা হৈছে যেতিয়াই শেখ হাছিনাক গ্ৰেপ্তাৰ কৰা হ'ব নতুবা আত্মসমৰ্পণ কৰিব আৰু তেতিয়াই শেখ হাছিনাৰ বিৰুদ্ধে এই শাস্তিৰ ব্যৱস্থা কাৰ্যকৰী কৰা হ'ব বুলিও আদালতৰ ৰায়টোত উল্লেখ কৰা আছে আৰু এই মুহূৰ্তত এআই এই সন্দৰ্ভত বিশেষ তথ্য আগবঢ়ালো পৰৱৰ্তী সময়ত কি হয় পৰিস্থিতি সেয়াও আমি জনাই যাম বাংলাদেশকে ধৰি বিশ্বৰ প্ৰতিটো খবৰ চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্টত ধন্যবাদ